বুধবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম মেচ সন্মুখত হায়দৰাবাদ FC নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চলিত ISLত বুধবাৰে গুৱাহাটীত অন্তিম মেচখন খেলিব দলে গৃহভূমিত সিজনৰ আৰু 3খন মেচ খেলিবলৈ বাকি থাকিব যদিও সেই 3খন খেল শিলঙত অনুষ্ঠিত হ'ব সেয়ে বুধবাৰে হায়দৰাবাদ FCৰ বিৰুদ্ধে খেলিব লগা মেচখনে সৰুসজাই ষ্টেডিয়ামত সিজনৰ অন্তিমখন খেল হ'ব ক্ৰমাগত 6খন মেচত অপৰাজয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ পূৰ্বে হায়দৰাবাদক ঘৰতে 5-2 গলত পৰাস্ত কৰিছিল দলীয় শক্তিৰ তুলনামূলক দৃষ্টিৰে নৰ্থ ইষ্ট ইউনাইটেডে বুধবাৰৰ মেচত জয়ৰ ট্ৰেকলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ পাইছে উল্লেখ্য যে দলে ক্ৰমাগত 4খন মেচ ড্ৰ খেলিছে ইয়াৰে 3খন মেচ গুৱাহাটীত খেলা আনহাতে অন্তিম মেচত কেৰালাৰ বিৰুদ্ধে কোচিত 1 পইণ্ট সংগ্ৰহ কৰিছিল গুৱাহাটীৰ দলটোৱে বৰ্তমান নৰ্থ ইষ্ট ইউনাইটেডে 17খন খেলত 25 পইণ্ট লাভ কৰি তালিকাৰ 6ষ্ঠ স্থানত আছে দলে 6খনত জয় তথা 7খন ড্ৰ খেলিছে আনহাতে হায়দৰাবাদে 17খন মেচত 13 পইণ্ট লাভ কৰি 12 নম্বৰ স্থানত আছে দলৰ জয়ৰ সংখ্যা 3 বিপৰীতে 10খনত পৰাজয় হৈছে এইবাৰ গুৱাহাটীত খেলা 8খন মেচৰ মাত্ৰ 2খনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে সেয়ে বুধবাৰৰ মেচতো অনুৰাগীৰ সন্মুখত চাপত থাকিব ঘৰুৱা দলটো ইফালে জামশেদপুৰক পৰাস্ত কৰি গুৱাহাটীলৈ অহা হায়দৰাবাদ দলে যোৱা 3খন খেলত অপৰাজয় হৈ আছে মেচৰ পূৰ্বে সৰুসজাইত অনুষ্ঠিত সংবাদ মেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেট্ট বেনালীয়ে দলৰ বাবে বুধবাৰৰ মেচখনৰ গুৰুত্বৰ কথা কয় এনেদৰে আমাৰ বাবে এয়া ফাইনেল আৰু আমি কঠোৰ পৰিশ্ৰম কৰি পইণ্ট লাভ কৰিব লাগিব তেওঁলোকৰ বাবেও বুধবাৰৰ খেলখন ফাইনেল কাৰণ হায়দৰাবাদ এটা ভাল দল আৰু তেওঁলোকে লিগৰ পৰা অৱনমন নিবিচাৰে It's a final. It's a final. The players know the responsibility we have. No more excuses. We need to go for it. Winning this game, chances to be in playoff are very, very high because after most of the team, they play each other, and we make some distance with the one on our back, and that's important. It's our game. It's our game. There's no more games. This is our game. If we don't win this game, we'll start not depending on us. We'll start depending on other teams. And we want to depend on ourselves. We need to leave a smile in Guwahati fans. This is why we need them here again. This is what I'm saying. It's very important. And after that, to look forward. But it will not be easy tomorrow. We're playing against, as you say, a team who has nothing to lose. A team who improved a lot, a team who want to show that they're good. They have very good players, very good coaches. They know their strength. They know where they correct their mistakes. They did it. If not, ask the last teams they play against. And no mercy. We're going for it. Like they're coming for us. They're coming for us. The coach said that they learned from the last time. He said we are impatient. We're not a patient team. We see each other in the field tomorrow. No mercy. We're going for everything. There's a message to everyone. No mercy tomorrow. We need to bite. It's our home. And we need to show who we are, what we worked for all this time. We are hurt. We are really hurt because some people start not to trust us. We need to show who we are, and we need to go for it. And I think mentally the players are ready for it. আনহাতে হায়দৰাবাদৰ অন্তৰ্বৰ্তীকালীন মুখ্য প্ৰশিক্ষক সমিল চেম্বাকাথে সংবাদমেলত কয় এনেদৰে ঘৰুৱা মেচত জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক ঘটনা আছিল এই সাফল্যই বুধবাৰৰ মেচৰ বাবে আমাক আত্মবিশ্বাস বৃদ্ধি কৰিছে সেয়া আৰু অধিক গুৰুত্বপূৰ্ণ ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীৰ ঘৰুৱা খেলপথাৰত হায়দৰাবাদ FCৰ বিৰুদ্ধে জয়ৰ কৃতিত্ব অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে নিউজ টেক্স ৰিপৰ্ট গোগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুসিভ মাৰ্শাল আৰ্টছ সামগ্ৰীৰ শ্বৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক সিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেন্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকসুট জাৰ্সি মাৰ্শাল আৰ্টছ মেডেল মোমেন্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত
ফুটবল, ভলিবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।